Hello guys, welcome জনাইছো মোৰ অঞ্জু কিচেন এণ্ড ব্লগলে কি খবৰ ভালনে আপোনালোকৰ আজি আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া খাবলৈ ভাল লগা ৰেচিপি লৈ আহিছো গাইস কি নাম হয় জানেনে ডাল পুৰি আৰু এয়া মই ডাল ললো প্ৰথমতে ডালখিনি কুকাৰতে ঢালি দিলো আৰু মই কুকাৰতে ভালকৈ সাফাকৈ দুবাৰ তিনিবাৰমান ধুই লম আৰু এফালে মই ধুই ললো আৰু ইয়াতে মই এতিয়া পানী অলপ দি দিছো মই পানী দিছো অকল একো নাই দিয়া হালধি নিমখ মই একোৱে নাই দিয়া ধুনিয়াকে দুটা সিটি লগাই লম গাইস আৰু আপোনালোকও যে ডালখিনি আগতে তিয়াই নাৰাখিব আগতে তিয়াই ৰাখিলে যে ভাগি থাকিব আৰু নিমখ দিলেও ভাগি যাব নিমখো নিদিব আৰু এফালে মই ডাল পুৰি লগত খাবলৈ বনাইছো পনীৰ বনাবলৈ লৈছো বিলাহী কেটামান ধুনিয়াকে মিক্সিত পিছি লম টুকুৰা টুকুৰাকে কাটি ইয়াতো মই একো নাই দিয়া অকল মিক্সিত বিলাহীখিনিয়ে মই পেষ্ট এটা বনাই লম খুব ধুনিয়া আৰু এফালে মোৰ ডালখিনিও দুটা সিটি মাৰি ললো আৰু দেখিছেনে কিমান ধুনিয়াকে মানে ভাগি নাই যোৱা আৰু এফালে পানীখিনি টুকিবৰ কাৰণে মই ধুনিয়াকে ফুটা এটা গামলাতে উলিয়াই লৈছো গাইস এই ডাল পুৰি আপোনালোকে বনাই খাইছো বচোন খুব ভাল লাগে যেহেতু এতিয়া হাওন মাহ আহিলে আৰু তো হেতু কাৰণে পিয়াজ নহৰু একো দিব নাই পৰা এনেকৈ বনাইছো কিন্তু এনেকৈ বনালেও খাই খুব ভাল লাগে যদি পাৰে নহয় আপোনালোকে পিয়াজ নহৰু দি ল'ব আৰু এফালে ডালখিনি ভাজিবৰ কাৰণে মই অকণমান তেল দিছো আৰু কেটামান গোটা জিৰা দিছো এটা ডালখিনি মই অলপ দেৰি ভাজি লম অলপ দেৰি মানে টাইম অকমান লাগিব কাৰণ কেলে ইমান পানীখিনি তললে নাই যোৱা হুকি নাই যোৱা মানে খুব ধুনীয়াকৈ ডালখিনি মই একদম লাগি নৰৰাকে ভাজি লম অকণমান মছলা দি দিছো ইয়াত পাৰিলে আপোনালোকে আদা নহৰু খুন্দি দি দিব তেতিয়া আদা নহৰু দিলে যে খুব ধুনীয়া গোন্ধ এটা আহে যেটো মই এতিয়া হাওন মাহ সোমাইছে কাৰণে বাৰু দিয়া নাই আমি গোটে মাহটোৱে পিয়াজ নহৰু মাছ মাংস এইবিলাক একো নচলে বাৰু হাওন মাহটো আজি সকলে খাই বাৰু দি ল'ব পাৰিব ইয়াতে আৰু দেখিছেনে গাইস মই একদম শুকানকে ডালখিনি ভাজি ললো আৰু এই ডাল পুৰিটো যে ডালখিনি ভাজি ললেহে খুব ধুনীয়া টেষ্টি উঠে আৰু এফালে গেছটো বন্ধ কৰি দিওঁ আৰু এইখিনি ঠাণ্ডা হোৱালৈকে মই পনীৰখিনি বনাই লওঁ আৰু পনীৰ বনাম মই আজি বাটাৰ পনীৰ বাটাৰ দি দিছো বাটাৰ এচামুচ আধা দিছো মই গাইস আৰু এটো একেবাৰে সিম্পল মানে ডাল পুৰি বনাওতে অকমান টাইম লাগিলে তো হেতু কাৰণে মই বলো সিম্পলতে বনাও তো হেতু কাৰণে বাটাৰ অকমান ললো লগত কেটামান গোটা জিৰা দিছো আৰু তেজপাত এখন কাটি দি দিছো সৰু সৰুকে আৰু এতিয়া টমাটৰ পেষ্টখিনি মই দি দিছো টমাটৰ পেষ্টখিনিটো আপোনালোকে পিয়াজ আৰু নহৰু দি ল'ব পাৰিব গাইস এতিয়া দিছো অকণমান হালধি লগত নিমখ অকণমান দিছো এইখিনি অলপ দেৰি ভাজি লম মই ঢাকন লগাই দিম আৰু এফালে হৈ গল মোৰ 5 মিনিট মান চকচোন অকমান শুকাই গৈছে মছলাখিনি এতিয়া অকণমান গৰম মছলা দি দিছো অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছো লগত অকণমান চেনি দিছো গাইস বিলাহীটা অকণমান টেঙা হ'ব নিচিনা লাগিছে তো হেতু কাৰণে অকণমান চেনি দি দিছো যদি আপোনালোকে নেখায় নিদিব বাৰু আৰু এটা কেটামান কাজু দি দিছো কাজু গিটা পাৰিলে আপোনালোকে নহয় এই টমাটৰ লগত মিক্সিত দি দিব পাৰিব কিন্তু মই আমাৰ লৰাটো এনেকৈ ভাল পায় তো হেতু কাৰণে মই এনেকৈ দি দিছো গোটাকে আৰু আপোনালোকে মছলাটোত খিচমিচু দি ল'ব পাৰিব মই নাই দিয়া বাৰু আৰু এফালে চকচোন কিমান ধুনীয়াকে মছলাখিনি শুকাই গল আৰু কাজু কিটাও সিজি গল তো তাৰ পিছত গৰম পানী দি দিছো এয়া 5 মিনিট মান উতল আহিলে এতিয়া মই দি দিছো
পনীৰখিনিও মই মিডিয়ামত কাটিছোঁ, বহুত বেছি ডাঙৰ নাই কৰা, সৰু নাই কৰা। আৰু গাইজ চাওকচোন, ভিডিঅ'টো ৰাতি বনাইছোঁ, কিবা ধোঁৱা ধোঁৱা নিচিনা আহিছে। পনীৰখিনি দি দিলোঁ, ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। আৰু এইফালে মোৰ বাটাৰ পনীৰ ৰেডি হৈছে গাইজ। গেছটো বন্ধ কৰি দিওঁ আৰু এইফালে লাগি যাওঁ পুৰিত। আৰু আটাখিনি মই মঠি ল'লোঁ। আটাখিনিতো মই অকণমান নিমখ দি ঠাণ্ডা পানীতে মঠি লৈছোঁ, গৰম পানী নাই দিয়া বাৰু। আৰু এইফালে সৰু সৰুকৈ এটা গুলি বনাই ল'লোঁ। তাৰপিছত মই এতিয়া ডালখিনি ভৰাই ল'ম। আৰু ডালখিনিও পাৰিলে আপোনালোকে যে গাইজ অলপ ভাঙি ল'ব পাৰিব হাতে দিয়ে, নহ'লে মিক্সিটো দি ল'ব পাৰিব। মিক্সিত নিদিলেই হ'ব নেকি, বহুত একদম ভাগি গ'লেতো ভাল নালাগিব ন খাই। তো সেইটো কাৰণে মই অলপ হাতে দিয়ে ভাঙি ল'লোঁ। আৰু সেইটো সময়ত মানে দেখাবৰ কাৰণে লাইটটো গুচি গৈছিলে, তো সেইটো কাৰণে মই হাতে দিয়ে অলপ ভাঙি ল'লোঁ ডালখিনি। আৰু এতিয়া অলপ ৰিফাইন তেল লগাই লৈ এনেকৈ বেলি লৈছোঁ। আৰু আপোনালোকেও পাৰিলে একেবাৰে মানে নেবেলিলেও হয় বুলিয়ে ক'ব পাৰি, নহ'লে ভাগি যাব, ফুটা হৈ ওলাই যাব ডালখিনি। মই এনেই হালকা হালকাই বেলিছোঁ। আৰু তাৰপিছত মই এইফালে তেলো গৰম হৈ গ'ল, দি ল'লোঁ পুৰিকেইখন। বহুত বেছি যদি আপোনালোকে বেলি থাকে নহয়, তেতিয়া মানে ডালটো ওলাই আহিব। এনেই অলপ গোটা গোটা থাকে যে, সেইকাৰণে গোটা গোটা ৰাখিলেহে খাই ভাল লাগে। আৰু খুব ধুনীয়াকৈ এলুটি কৰি দিছোঁ গাইজ। আৰু বহুত বেছিও আপোনালোকেও মানে ফ্ৰাই নকৰিব, কাৰণ কেলৈ ভিতৰখিনিতো ডালখিনি সিজিয়ে আছে। সিজা বইল কৰি লোৱা হয়, ভজা হয়, তো সেইটো কাৰণে ইমান বেছি নিসিজালেও ফ্ৰাই নকৰিলেও হ'ব, অলপ ফ্ৰাই কৰিলেও হ'ব। কিন্তু আটাটো অকণমান শকত হৈ থাকে, কিন্তু শকত হৈ থাকিলেহে খাই ভাল লাগে। এইফালে মই এখন বনালোঁ আৰু এইফালে দুখন বনাইছোঁ। এইফালে গোটেইখিনিয়ে মই বনাই ল'ম বাৰু লাহে লাহে। অকণমান টাইম লাগে কিন্তু গাইজ, একদম বহুত বেছিকৈ গেছটো দি নিদিব, নহ'লে জ্বলি থাকিব। এইফালে মোৰ পনীৰ, বাটাৰ পনীৰ আৰু ডাল পুৰি ৰেডি হৈ গ'ল গাইজ। গাইজ কি মজা হৈছে খাই, ডালৰ পুৰি। আশা কৰোঁ আপোনালোকে বনাই খাব। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব গাইজ। নতুন এটা ভিডিঅ' লাইক কৰিম, আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।